আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব তলৰ কোনখন অসমৰ পাহাৰীয়া জিলা? অসমত 3খন পাহাৰীয়া জিলা আছে। ইয়াৰে অপশ্যনখিনিৰ ভিতৰত কোনখন পাহাৰীয়া জিলা বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ডিমা হাছাও। ডিমা হাছাও হ'ল অসমৰ এখন পাহাৰীয়া জিলা। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো কোন নদীৰ ওপৰত নিৰ্মিত? অৰ্থাৎ নামদাঙৰ শিলৰ সাঁকোখন কোনখন নদীৰ ওপৰত আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নামদাং। নামদাং নদীৰ ওপৰত নামদাঙৰ শিলৰ সাঁকোখন আছে আৰু এইখন অসমৰ বৰ্তমান শিৱসাগৰ জিলাত আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন স্থানত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ আছে? অসমৰ কোনখন স্থানত অৰ্থাৎ কোনখন ঠাইত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ আছে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গুৱাহাটী। গুৱাহাটীৰ জালুকবাৰীত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতি সৌধ আছে। নেক্সট কুৱেশ্যন, তলাথল গড় ৰাজেশ্বৰ সিংহই কিমান চনত নিৰ্মাণ কৰিছিল? তলাথল গড়খন ৰাজেশ্বৰ সিংহই কিমান চনত নিৰ্মাণ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1765। 1765 চনত ৰাজেশ্বৰ সিংহই তলাতল ঘৰখন নিৰ্মাণ কৰে। তলাতল ঘৰ কাঠ আৰু বাঁহেৰে ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল 1698 চনত। 1698 চনত তলাতল ঘৰখন ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল, কিন্তু ৰাজেশ্বৰ সিংহই 1765 চনত বৰ্তমানৰ তলাতল ঘৰখন নিৰ্মাণ কৰে। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট অসমীয়া কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈদেৱ আছিল প্ৰথমগৰাকী অসমীয়া যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ মূল উপাস্য দেৱতা কোন আছিল? কছাৰীসকলৰ পূজা কৰা মূল দেৱতা কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, আলৌ। আলৌ আছিল কছাৰীসকলৰ মূল উপাস্য দেৱতা। নেক্সট কুৱেশ্যন, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অসম চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 15 আগষ্ট 1985। 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰী আছিল অসমীয়া ভাষা আন্দোলনৰ প্ৰথমজন শ্বহীদ, কিন্তু অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল অৰ্থাৎ ফাৰ্ষ্ট শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। দুয়োটাই প্ৰশ্ন মনত ৰাখিব। প্ৰশ্নটোত সুধিছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ, সেয়েহে আমাৰ এনচাৰটো হৈ গ'ল ৰঞ্জিত বৰপূজাৰী, আৰু যদি সোধে অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন তেতিয়াহ'লে হ'ব খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? ডক্টৰ ভূপেন হাজৰিকাদেৱে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 2019 চনত। 2019 চনত ডক্টৰ ভূপেন হাজৰিকাদেৱে ভাৰত ৰত্ন বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাই কেতিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে? অসমীয়া ভাষাই কেতিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 3 অক্টোবৰ 2024। 3 অক্টোবৰ 2024ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে। নেক্সট কুৱেশ্যন, বৰফুকনৰ কাৰ্যালয় ক'ত আছিল? আহোম ৰাজত্বৰ যি বৰফুকন পদবী আছিল ইয়াৰে কাৰ্যালয় ক'ত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গুৱাহাটী। আহোম ৰাজত্বৰ বৰফুকনৰ কাৰ্যালয় আছিল গুৱাহাটীত। নেক্সট কুৱেশ্যন, মোমাই তামুলী বৰবৰুৱাই কাৰ ৰাজত্বত প্ৰশাসনিক সংস্কাৰ কৰিছিল? মোমাই তামুলী বৰবৰুৱাই কাৰ ৰাজত্ব কালত প্ৰশাসনিক সংস্কাৰ কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, প্ৰতাপ সিংহ। মোমাই তামুলী বৰবৰুৱাই প্ৰতাপ সিংহৰ ৰাজত্ব কালত
প্ৰশাসনিক সংস্কাৰ কৰিছিল? নেক্সট কুৱেশ্যন, কোন আহোম ৰজাক অসমৰ শিৱাজী বোলা হয়? অসমৰ শিৱাজী বুলি কোনজন আহোম ৰজাক জনা যায় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহ অসমৰ শিৱাজী বুলি জনা যায়। নেক্সট কুৱেশ্যন, মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অনিৰুদ্ৰ দেৱ। অনিৰুদ্ৰ দেৱ আছিল মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া স্থাপন হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপন হৈছিল, আৰু এইখনেই আছিল অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়। ইয়াৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। নেক্সট কুৱেশ্যন, কোন আহোম ৰজাই ধৰ্মসভা গঠন কৰিছিল? ধৰ্মসভা কোনজন আহোম ৰজাই গঠন কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই ধৰ্মসভা নামৰ এটি সভা গঠন কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া গামোচা সাধাৰণতে কোন সূতাৰ দ্বাৰা তৈয়াৰ কৰা হয়? অসমীয়া গামোচা সাধাৰণতে কোন সূতাৰ দ্বাৰা তৈয়াৰ কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পাট সূতা। অসমীয়া গামোচা পাট সূতাৰে তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, অসমীয়া জাতীয় উৎসৱ কোনটো? অসমৰ জাতীয় উৎসৱ কোনটো বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বিহু। বিহু হ'ল অসমৰ জাতীয় উৎসৱ। নেক্সট কুৱেশ্যন, ৰঙালী বিহু কেতিয়া উদযাপন কৰা হয়? ৰঙালী বিহু কোনটো ইংৰাজী মাহত উদযাপন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, এপ্ৰিল। ৰঙালী বিহু এপ্ৰিল মাহত উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, ভোগালী বিহু কেতিয়া হয়? ভোগালী বিহু কোনটো ইংৰাজী মাহত উদযাপন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, জানুৱাৰী। জানুৱাৰী মাহত ভোগালী বিহু উদযাপন কৰা হয়। ভোগালী বিহুৰ আন এটি নাম হ'ল মাঘ বিহু। নেক্সট কুৱেশ্যন, কঙালী বিহু আন কি নামে জনা যায়? কঙালী বিহুৰ আন এটি নাম কি বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কাতি বিহু। কঙালী বিহু কাতি বিহু বুলিও জনা যায়। কঙালী বিহু অৰ্থাৎ কাতি বিহু কেতিয়া পালন কৰা হয়, এই এনচাৰটো আপোনালোকে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক জন্তু কি? অসমৰ ৰাজ্যিক জন্তু কি বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, গড়। অসমৰ ৰাজ্যিক জন্তু হ'ল এশিঙীয়া গড়। নেক্সট কুৱেশ্যন, অসমৰ কোনখন অভয়াৰণ্য কেৱল চৰাইৰ বাবে বিখ্যাত? অসমৰ কোনখন অভয়াৰণ্য পক্ষীৰ বাবে বিখ্যাত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দীপৰ বিল। অসমৰ দীপৰ বিল পক্ষী অভয়াৰণ্যখন কেৱল পক্ষীৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, সত্ৰীয়া নৃত্য কোনে প্ৰতিষ্ঠা কৰিছিল? সত্ৰীয়া নৃত্যৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শংকৰদেৱ। শংকৰদেৱ আছিল সত্ৰীয়া নৃত্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ সমাধিস্থ ক'ত আছে? লাচিত বৰফুকনৰ সমাধিস্থ ক'ত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গুৱাহাটী। গুৱাহাটীত লাচিত বৰফুকনৰ সমাধিস্থ আছে। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক ফুল কোনটো? অসমৰ ৰাজ্যিক ফুল কি বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, কপৌ ফুল। অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল। ভাৰতৰ যদি ৰাজ্যিক ফুল কি বুলি সোধে তেতিয়াহ'লে হ'ব পদুম ফুল। পদুম ফুল হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। নেক্সট কুৱেশ্যন, জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? জোনবিল মেলা ক'ত অনুষ্ঠিত হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মৰিগাঁও। অসমৰ মৰিগাঁও জিলাত জোনবিল মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, জোনবিল মেলাত কিহৰ প্ৰথা আজিও চলি আছে? জোনবিল মেলাত কি প্ৰথা আজিও প্ৰচলন আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বিনিময় প্ৰথা। জোনবিল মেলাত বিনিময় প্ৰথাৰ প্ৰচলন বৰ্তমানেও থকা দেখা যায়।
নেক্সট কুৱেশ্যন, টোকাৰী গীত সাধাৰণতে কিহৰ সৈতে সম্পৰ্কিত? টোকাৰী গীতসমূহ সাধাৰণতে কিহৰ সৈতে জড়িত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, প্ৰেম আৰু ভক্তি। টোকাৰী গীতসমূহ প্ৰেম আৰু ভক্তিৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, জয় আই অসম শ্লোগান কোনে দিছিল? জয় আই অসম এই শ্লোগানটো ফাৰ্ষ্ট টাইম কোনে দিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰথমবাৰ জয় আই অসম শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চলচ্চিত্ৰ কোনখন? অসমৰ ফাৰ্ষ্ট ফিল্ম কোনখন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, জয়মতী। জয়মতী হ'ল অসমৰ প্ৰথমখন চলচ্চিত্ৰ, যিখন 1935 চনত মুক্তি লাভ কৰিছিল, আৰু ইয়াৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, হস্তীৰ বিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিল? হস্তীৰ বিদ্যাৰ্ণৱ পুথিখনৰ ৰচক কোন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইতে হস্তীৰ বিদ্যাৰ্ণৱ পুথিখন লিখিছিল, আৰু এইখন আছিল এখন হাতী বিষয়ক পুথি। নেক্সট কুৱেশ্যন, অসমীয়া লোকবিশ্বাসত ঠাকুৰানী পূজা মূলতঃ কোন অঞ্চলত প্ৰচলিত? ঠাকুৰানী পূজা কোন অঞ্চলত প্ৰচলিত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কামৰূপ। অসমৰ কামৰূপ জিলাত অৰ্থাৎ কামৰূপত ঠাকুৰণী পূজাৰ প্ৰচলন আটাইতকৈ বেছি আছে। নেক্সট কুৱেশ্যন, ভাটৌ কোন জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত? ভাটৌ এটি উৎসৱ হয়, আৰু এইটো কোনটো জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত আছে বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বড়ো। অসমৰ বড়ো জনগোষ্ঠীৰ লগত ভাটৌ ধৰ্ম বিশ্বাসটো জড়িত হৈ আছে। নেক্সট কুৱেশ্যন, ৰাভা জনগোষ্ঠীৰ মুখ্য উৎসৱ কোনটো? ৰাভাসকলৰ মূল উৎসৱ কোনটো বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, বাইশু। বাইশু হ'ল ৰাভা জনগোষ্ঠীৰ মূল উৎসৱ। নেক্সট কুৱেশ্যন, ডিমাচা জনগোষ্ঠীৰ সামাজিক সংগঠনৰ নাম কি? ডিমাচা জনগোষ্ঠীৰ তলহদীয়া কোনটো এটি সংগঠন, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, খুন। খুন হ'ল ডিমাচা জনগোষ্ঠীৰ এটি সংগঠনৰ নাম। নেক্সট কুৱেশ্যন, অসমত প্ৰথম কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল? অসমত ফাৰ্ষ্ট টাইম কেতিয়া ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেচিডেণ্টৰ শাসন বলবৎ হৈছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1979। 1979 চনত অসমত প্ৰথমবাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল। যদি সোধে অসমত মুঠ কিমানবাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল, তেতিয়াহ'লে হ'ব 4বাৰ। অসমত মুঠতে 4বাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া লোকগীত, বনগীত আৰু বিয়ানাম কিহৰ অন্তৰ্গত? অসমীয়া লোকগীত, বনগীত আৰু বিয়ানাম কিহৰ অন্তৰ্ভুক্ত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লোকসংগীত। বিয়ানাম আৰু বনগীতসমূহ লোকসংগীতৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, অসমীয়া লোক সংস্কৃতিত নাও খেল সাধাৰণতে কেতিয়া হয়? নাও খেল সাধাৰণতে কেতিয়া অনুষ্ঠিত হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বৰ্ষা কালত। বাৰিষা কালত সাধাৰণতে নাও খেল অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, অসমীয়া লোক সংস্কৃতিত উৰুকা কেতিয়া পালন কৰা হয়? উৰুকা কেতিয়া পালন কৰা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, মাঘ বিহুৰ আগদিনা। মাঘ বিহুৰ আগদিনা ৰাতি উৰুকা পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমত প্ৰথম ব্ৰিটিছ ৰাজধানী কোনখন আছিল? অৰ্থাৎ ব্ৰিটিছসকলে অসমৰ প্ৰথম অৰ্থাৎ ফাৰ্ষ্ট টাইম ক'ত ৰাজধানী স্থাপন কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, যোৰহাট। ব্ৰিটিছসকলে যোৰহাটত অসমৰ প্ৰথমখন ৰাজধানী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ অধিনায়ক যিয়ে প্ৰথম অসমত প্ৰশাসন আৰম্ভ কৰিছিল, অৰ্থাৎ কোনজন ব্ৰিটিছ বিষয়াই অসমত প্ৰশাসন আৰম্ভ কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ডেভিড স্কট।
ডেভিড স্কটে অসমত প্ৰথম প্ৰকাশন আৰম্ভ কৰিছিল? নেক্সট কুৱেশ্যন, অসমৰ কোনখন স্থানক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, গুৱাহাটী। গুৱাহাটীক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, নীলাচল পাহাৰত কি অৱস্থিত? তলত দিয়া কোনটো নীলাচল পাহাৰত অৱস্থিত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, কামাখ্যা মন্দিৰ। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, ডিমাচা জনগোষ্ঠীৰ মুখ্য উৎসৱ কোনটো? তলত দিয়া কোনটো ডিমাচা জনগোষ্ঠীৰ মুখ্য উৎসৱ বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, বুচু ডিমা। বুচু ডিমা হ'ল ডিমাচা জনগোষ্ঠীৰ প্ৰধান উৎসৱ। নেক্সট কুৱেশ্যন, অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয়? অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নীলাচল পাহাৰ। নীলাচল পাহাৰ অৰ্থাৎ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়। অম্বুবাচী মেলা কেতিয়া অনুষ্ঠিত যদি হয় সোধে, তেতিয়াহ'লে ইয়াৰ এনচাৰটো হৈ যাব আহাৰ মাহত। প্ৰতি বছৰে আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, নামগড় ব্যৱস্থাৰ প্ৰচলন কোনজন মহাপুৰুষে কৰিছিল? নামগড় ব্যৱস্থাৰ প্ৰচলন কোনজন মহাপুৰুষে কৰিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, শংকৰদেৱ। শংকৰদেৱে নামগড় ব্যৱস্থাৰ প্ৰচলন কৰিছিল। নেক্সট কুৱেশ্যন, কোন কোচ ৰজাক অসমৰ আকবৰ বুলি জনা যায়? অসমৰ আকবৰ বুলি কোনজন ৰজাক জনা যায় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, নৰনাৰায়ণ। নৰনাৰায়ণক অসমৰ আকবৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল? অৰ্থাৎ শংকৰদেৱে ৰচনা কৰা গ্ৰন্থ কোনখন বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, কীৰ্তন ঘোষা। কীৰ্তন ঘোষা শংকৰদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, উগ্ৰতাৰা মন্দিৰ ক'ত অৱস্থিত? উগ্ৰতাৰা মন্দিৰখন ক'ত অৱস্থিত বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লতাশিল, গুৱাহাটী। গুৱাহাটীৰ লতাশিলত উগ্ৰতাৰা মন্দিৰ অৰ্থাৎ উগ্ৰতাৰা দেৱালয় অৱস্থিত। হাজো গোৱালপাৰা। হাজো গোৱালপাৰাত কি মন্দিৰ অৱস্থিত যদি সোধে, তেতিয়াহ'লে হ'ব হয়গ্ৰীৱ মাধৱ মন্দিৰ। হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। এতিয়া আমি আমাৰ APSC গ্ৰেড 4 এক্সামৰ যি কুৱেশ্যন আগবঢ়াই আছিলোঁ, ইয়াৰে 14 নম্বৰ ভিডিঅ'টো আলোচনা কৰিলোঁ, আৰু এই ভিডিঅ'টোত আমি মুঠ 50টা কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিছোঁ। ইয়াৰে কিমানটা এনচাৰ আপোনালোকে কৰিব পাৰিছে, আপোনালোকৰ নিজৰ নিজৰ স্ক'ৰটো কমেণ্টত জনাওক। আৰু যদি ভিডিঅ'টোত কিবা ভুল হয়, তেতিয়াহ'লে সেই ভুলটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ, আৰু সেই কুৱেশ্যনটো হ'ব, আহোমসকলৰ শেষ স্বৰ্গদেউ কোন আছিল? আহোমসকলৰ শেষৰজন স্বৰ্গদেউ কোন আছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব, আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।